নমস্কাৰ ক্ৰীড়াংগন হিতালৈ সমূহ দৰ্শকক আদৰণি জনাইছো আজি এক নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু বিষয়টো হ'ল ট্ৰাইথলন যথেষ্ট নতুন খেল শিহৰণকাৰী খেল আৰু গুৰুত্বপূৰ্ণ খেল আৰু অসমত এই খেলে 2006 চনৰ ৰাষ্ট্ৰীয় গেমছৰ মাজেৰে পদক কঢ়িয়াই নি এক নতুন ধাৰাৰ আৰম্ভণি কৰিছিল আৰু বিষয়টোলৈ আজি আলোচনা কৰিবলৈ আপোনালোকৰ মজিয়ালৈ আমাৰ মজিয়ালৈ আমি নিমন্ত্ৰণ কৰি আনিছো অসম ট্ৰাইথলন সন্থাৰ সভাপতি যতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা আৰু অসম ট্ৰাইথলন সন্থাৰ সম্পাদক অৰূপ কৃষ্ণ ঠাকুৰীয়া মই প্ৰথমতে মই গৈছো যতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাক যথেষ্ট অভিজ্ঞ এই দিশত আৰু এই যে ট্ৰাইথলন খেল এই খেলটোৰ প্ৰস্পেক্ট আপুনি কেনেকুৱা দেখিছে বাৰু অসমত ট্ৰাইথলনৰ প্ৰস্পেক্টটো বহুত বেছি এই কাৰণে বেলেগ খেলবিলাকৰ যেনেকুৱা মানে ধৰক আনুষ্ঠানিকভাৱে খেলপথাৰৰ প্ৰয়োজন হয় যে চুইমিং কৰিবলৈ চুইমিং পুলৰ প্ৰয়োজন হয় কিন্তু ট্ৰাইথলনত তেনেকুৱা ফৰ্মেল কোনো হেৰি আমাৰ খেলৰ ফিল্ড বা আনুষ্ঠানিক কোনো জেগা তেনেকৈ নহ'লেও হয় যে ধৰক আমি প্ৰথমতে আমি চুইমিং কৰিব লাগে মানে সাঁতুৰিব লাগে সাঁতোৰাটো আমাৰ কোনো তেনেকুৱা চুইমিং পুলত দৰকাৰ নাই যিকোনো যদি মুকলি ঠাই থাকে যেনে ধৰক ডাঙৰ পুখুৰীয়ে হওক বা সাগৰেই হওক বা নদীয়ে হওক এনেকুৱা যদি জেগা থাকে তাতে আমি সাঁতোৰটো আমি অনুষ্ঠান কৰিব পাৰোঁ আৰু তেনেকৈ চাইকেল চলাবলৈও আমাক চাইকেল যেনেকৈ চাইক্লিঙত যেনেকৈ চাইকেল ট্ৰেকৰ প্ৰয়োজন হয় আমাক ট্ৰেকৰ দৰকাৰ নাই আমি গাঁৱৰ যিবিলাক ৰাস্তা বা মুকলি যিবিলাক ৰাস্তা আমি ৰাস্তাবিলাকতে আমি তেনেকৈ চাইকেল চলাব পাৰোঁ আৰু তেনেকৈ ধৰক তাৰপিছত আমি আমাৰ ট্ৰাইথলনত আৰু এটা আছে দৌৰিব লাগে দৌৰাটো আমি ৰাস্তাত আমি দৌৰ প্ৰতিযোগিতা কৰিব পাৰোঁ গতিকে কোনো আনুষ্ঠানিক তেনেকৈ ফিল্ডৰ যিহেতু প্ৰয়োজন নাই কোনো সা সুবিধা যদি দৰকাৰ নাই সা সুবিধা একো দৰকাৰ নাই গতিকে আমি তেনেকৈ ধৰক আমাৰ বিশেষকৈ অসমৰ নিচিনা ঠাইত যিবিলাকে ধৰক আমাৰ তেনেকৈ আনুষ্ঠানিক তেনেকৈ সা সুবিধাও থকা লগাটোও নাই তেনেকৈ আমি গাঁওভাৱে কৰিব পাৰোঁ যথেষ্ট প্ৰস্পেক্ট আছে বুলি কাৰণ য'ত মানে ধনৰ প্ৰয়োজন নাই মানে আমাৰ অসমততো পুখুৰী অজস্ৰ পুখুৰী আছে ডাঙৰ পুখুৰী ঠিক তেনেকৈ ওচৰত ৰাস্তা আছে য'ত দৌৰিব পাৰিব তাৰপিছত চাইকেল লৈ পেলাই চাইক্লিং কৰিব পাৰিব মই আহিছোঁ আমাৰ সম্পাদক অৰূপ কৃষ্ণ ঠাকুৰীয়াৰ ওচৰলৈ যথেষ্ট কষ্ট কৰিছে অসমৰ ট্ৰাইথলন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই যে বৰ্তমান সময়ত আপুনি অসমৰ ট্ৰাইথলনৰ ক্ষেত্ৰত কি ক'ব বাৰু ট্ৰাইথলনৰ বাকী যিমানবিলাক অলিম্পিক ইভেণ্ট আছে সকলোৱে খেলেই বৰ্তমান পৰিস্থিতিত ভাল চলি থকা আমি দেখিবলৈ পাইছোঁ তাৰ মাজত ট্ৰাইথলনো অন্যতম এবিধ অসমৰ ভাল খেল আমাৰ সন্মানীয় সভাপতি মহোদয়ে ক'লে যে আমাৰ খেলৰ কাৰণে বেছিক তেনেকুৱা কোনো বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ নালাগে যিকোনো পুখুৰী বা ডাঙৰ বিলতে হওক নদীত পাৰি চাইক্লিঙৰ কাৰণে আমাক তেনেকুৱা ট্ৰেকৰ কথা নাই ৰাস্তাতে চাইক্লিং চলে আনহাতে দৌৰটোতো সকলোতে ফিল্ডত হওক বা মানে ফিল্ড থাকেই সকলো ঠাইতে দৌৰিবৰ কাৰণে এই প্ৰেক্ষাপটত আমাৰ বৰ্তমান অসম ট্ৰাইথলনৰ যথেষ্টখিনি ল'ৰা ছোৱালী ওলাই আহিছে আমি আগৰ পৰা মই দায়িত্ব লৈছোঁ 2018 চনৰ পৰা মই দায়িত্ব লোৱাৰ পৰা আমি 19 চনত প্ৰথম ছিনিয়ৰ নেশ্যনেল হৈছিলে তিৰুৱন্তপুৰম কেৰালাত এইটো নেশ্যনেল ফেডাৰেশ্যনে কণ্ডাক্ট কৰিছিলে তাত আমি আমাৰ সুমনজ্যোতি দাস আমি ব্ৰঞ্জ মেডেল তাত পাইছিলোঁ ব্ৰঞ্জ মেডেল বুটলিবলৈ সক্ষম হৈছিলোঁ তাৰপিছত সি ব্ৰঞ্জ মেডেল পোৱাৰ পিছত বাকী অন্য ল'ৰা ছোৱালীখিনিও মটিভেট হয় তেওঁলোকে যথেষ্ট কষ্ট আৰম্ভ কৰিছিলে কষ্ট কৰি ৰাতিপুৱা প্ৰেক্টিছ তেওঁলোকৰ গাৰ্জেনখিনিও
তেওঁলোকক সেই হিচাপে গোটেইখিনি সম্পূৰ্ণভাৱে সহায় আগবঢ়াইছিলে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ ট্ৰাইথলনৰ পিছৰ পৰ্যায়ত 2020-21 মাজতে কৰোনাত কিছু ক্ষতি হ'ল প্ৰেক্টিছ কৰিব পৰা আৰু আমাৰ গেমটো এনেকুৱা যে গোটেইকেইটা গেমতে আপুনি সমানে মিলাব লাগিব যথেষ্ট ষ্টেমিনাৰৰ প্ৰয়োজন আৰু যথেষ্ট কষ্টকৰ গেম বাবে ল'ৰা ছোৱালী কম ওলায় যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে নিজৰ প্ৰচেষ্টাত আমি যিখিনি পাৰিছোঁ লজিষ্টিক ছাপৰ্ট আমি এছ'চিয়েশ্যনে তেওঁলোকক আগবঢ়াইছোঁ তেওঁলোকে প্ৰেক্টিছৰ জৰিয়তে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি অসম ট্ৰাইথলনৰ মাজতে এই যোৱা বছৰ আমাৰ সাউথ এছিয়ান ট্ৰাইথলন চেম্পিয়নশ্বিপ হৈছিলে নেপালত পোখৰাত তাত আমাৰ ছোৱালী দেৱিকা শৰ্মাই তাই ব্ৰঞ্জ মেডেল পালে এটা আন্তঃৰাষ্ট্ৰীয় খেলত ব্ৰঞ্জ মেডেল পোৱা আমাৰ অসম ট্ৰাইথলনৰ প্ৰথমগৰাকী তাই ছোৱালী তাই যথেষ্ট কষ্ট কৰে তেনেকুৱা আমাৰ অন্যান্য প্লেয়াৰো আছে নিজৰ কষ্টৰ ফলত তেওঁলোকে সফলতা বুটলিবলৈ সক্ষম হৈছে নিশ্চয় এক সুন্দৰ মানে পৰিৱেশ ৰচনা হৈছে বুলি ক'ব লাগিব ট্ৰাইথলনৰ ক্ষেত্ৰত বৰ্তমান ঠিকই আছে আমি লাষ্ট আপুনি সন্তুষ্ট হয় মই সন্তুষ্ট মানে আৰু কিছু আমি কৰিবলৈ আমি এতিয়া পদক্ষেপ লৈছোঁ যে নতুন ল'ৰা ছোৱালী ওলাই লৈ আহিব লাগে আমি সেইটো আগত ৰাখি আমি আগন্তুক দিনত অসমৰ বিভিন্ন গাঁৱে ভূঞে বিশেষকৈ ধেমাজি মাজুলী এইফালে বঙাইগাঁও এনেকুৱা কিছু ঠাইত আমি ট্ৰাইথলনৰ কেম্প কৰিম ছুইমিং হওক মানে ছুইমিঙৰ দ্বাৰাই বা চাইক্লিঙৰ দ্বাৰা তাৰ পৰা আমি ল'ৰা ছোৱালীক কিছু উলিয়াই লৈ আহি যাতে কম্পিটিশ্যনটো আৰু ভাল হয় ল'ৰা ছোৱালী বেছি হ'লে কম্পিটিশ্যন ভাল হ'ব নিশ্চয় এক কথা মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আপুনি দীৰ্ঘদিন ধৰি এই বিষয় এই অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত তাৰ আগতে আপুনি সাঁতোৰত জড়িত হৈ আছিলে গতিকে এই যে ইণ্ট্ৰডিউচ কৰিছে ট্ৰাইথলনটো এই ট্ৰাইথলনটো কেনেকৈ ইণ্ট্ৰডিউচ কৰিলে কেনেকৈ আৰম্ভ হ'ল কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে 1989ত আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন হৈছিল আৰু অসমত 91ত আৰু অলিম্পিকত অন্তৰ্ভুক্ত হৈছিল 2000 চনত গতিকে আপুনি অসমত কেনেকৈ ইণ্ট্ৰডিউচ কৰিলে আপুনি কেনেকৈ আচলতে সাঁতোৰত জড়িত হৈ থাকি আপোনাৰ দুগৰাকী খেলুৱৈ ইণ্টাৰনেশ্যনেল ছুইমাৰ আছিল অসমৰ মণিকংকনা দত্ত বৰুৱা পল্লৱী দত্ত বৰুৱা সাঁতোৰৰ লগত জড়িত হৈ থকাৰ পিছত আপুনি কেনেকৈ নিজকে ট্ৰাইথলনলৈকে ট্ৰেন্সফাৰ কৰিলে বাৰু কাৰণ এইটো বিষয়টো বা খেলবিধ যথেষ্ট সহজ নহয় প্ৰথমতে সাঁতুৰিব লাগিব তাৰপিছত চাইকেল চলাব লাগিব তাৰপিছত দৌৰিব লাগিব একদম সাংঘাতিক ধৰণৰ ষ্টেমিনাৰ দৰকাৰ সাংঘাতিক ধৰণৰ মানে শক্তিৰ দৰকাৰ খেলুৱৈগৰাকী আপুনি কওকচোন এই বিষয়টোলৈ কেনেকৈ আকৰ্ষিত হ'ল আৰু কেনেকৈ ইণ্ট্ৰডিউচ কৰিলে আচলতে এইটো আমাৰ যিহেতু মই বহুত বছৰৰ পৰা ছুইমিঙৰ লগত জড়িত গতিকে নেশ্যনেল যিবিলাক চেম্পিয়নশ্বিপ হয় চেম্পিয়নশ্বিপবিলাকৰ পৰাই মই যাওঁ যাওঁতে আমাৰ যিটো নেশ্যনেল কোচ আছিল মিষ্টাৰ অতি বন্ধু মিষ্টাৰ কেভি শৰ্মা আচলতে আমাৰ এজন ট্ৰাইথলনৰ যিটো ইণ্ডিয়ান ছুইমিং ফেডাৰেশ্যনৰ তেওঁ ছুইমিং কোচ আছিল নেশ্যনেল কোচ তেওঁ মোৰ অতি পুৰণি বন্ধু আছিল তেওঁ মোক ক'লে যে আমি এনেকৈ নতুন এটা খেল এটা আনিছোঁ অষ্ট্ৰেলিয়াত প্ৰথম আৰম্ভ হৈছিল ট্ৰাইথলনটো আৰু অষ্ট্ৰেলিয়াতে ইণ্ট্ৰডিউচ হৈছিল অষ্ট্ৰেলিয়াত হয় তেতিয়া তেওঁ ক'লে যে আমি ট্ৰাইথলন আৰম্ভ কৰিছোঁ ইণ্ডিয়াত প্ৰথমতে তুমি এটা তোমাৰ ল'ৰা ছোৱালী কেইটামান লৈ পেলাই ইয়াতে মাদ্ৰাজত আহা আমি এইটো ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰিব খুজিছোঁ এইটো কিমান চনৰ কথা 91ত আজিৰ পৰা প্ৰায় 32 বছৰ আগৰ হয় তেতিয়া তেতিয়া আমি দীঘলী পুখুৰীত আমি আছাম ছুইমিং ক্লাব বুলি এটা ক্লাব কৰি পেলাই তাতে ল'ৰা ছোৱালীবিলাকক ছুইমিং শিকাইছিলোঁ গতিকে তাৰে মোৰ এজন কোচ এজন আছিল সৰু এই উজান বজাৰৰে ল'ৰা তাক কৈ পেলাই আৰু তাৰে আমাৰ লগতে ছুইমিং কৰা এনেকৈ ল'ৰা ছোৱালী কেইটামান লৈ আমি 6টা ল'ৰা আৰু 2জনী ছোৱালী লৈ পেলাই এই তেতিয়া চেন্নাইলৈ গ'লোঁ চেন্নাইত খেলখন হৈছিল চেন্নাইত প্ৰথমতে আমি অসমৰ এই 6টা আৰু 2জনী ছোৱালী 8টা ল'ৰা ছোৱালী আৰু মই নিজে টীমটো লৈ গ'লোঁ লৈ পেলাই তাতে আমি গ'লোঁ আৰু তেওঁলোকে মাদ্ৰাজৰ পৰা 15-20মান ল'ৰা তেওঁলোকৰ
মাদ্ৰাজৰ পৰা তেওঁলোক আনি আমাৰ লগত একেলগে প্ৰেক্টিছ কৰালোঁ কৰাই পেলাই তেওঁলোকে মানে আমাক ট্ৰাইথলনৰ বিষয় যে ট্ৰাইথলনটো কি হয় আৰু ট্ৰাইথলনৰ নাম মই আগতে শুনা নাই এই প্ৰথম সুধিছিলোঁ যে কেনেকৈ ট্ৰাইথলনটো কি হয় ট্ৰাইথলন কি কৰিব লাগে আপুনি জানিছিলে ট্ৰাইথলনৰ মানে কি 33% তিনিবিধ খেল সাঁতোৰটো জানিছিল চাইক্লিং নাজানো আমি এতিয়া আচলতে ট্ৰাইথলনত কি হয় সেইটোও নাজানো মই তাতে গৈ গম পালোঁ যে নহয় তাতে প্ৰথমতে সাঁতুৰিব লাগিব সাঁতুৰি পেলাই তাৰপিছত চাইক্লিং কৰিব লাগিব তাৰপিছত চাইক্লিং কৰাৰ পিছত দৌৰিব লাগিব তেতিয়া তেওঁলোকৰ অষ্ট্ৰেলিয়াৰ পৰা এটা কোচ এজন আহিছিল তেতিয়া এই অষ্ট্ৰেলিয়ান কোচটোৱে আমাক মানে গোটেই নিয়মবিলাক শিকালে যে ট্ৰাইথলনৰ এনেকুৱা এনেকুৱা নিয়ম এনেকৈ কৰিব লাগে তেতিয়া তেওঁৰ লগত আমি প্ৰায় আমাৰ টীমটো আমি 15 দিনমান আছিলোঁ মাদ্ৰাজত এই 15 দিনৰ ভিতৰতে গোটেই খেলৰ বিষয়ে অলপ অলপ গম পালোঁ আৰু নিয়মবিলাকো গম পালোঁ গৈ পেলাই তাৰ পৰা আহি পেলাই আমি আকৌ গুৱাহাটীলৈ যেতিয়া আহিলোঁ তেতিয়া আমি দীঘলী পুখুৰীত আমাৰ যিটো টীম অলৰেডি আছিলে আৰু কিছুমান ল'ৰা ছোৱালী আকৌ যোগ দিলোঁ দি পেলাই আমি তেনেকৈ ট্ৰাইথলনটো 91ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ 91তে আৰম্ভণি 91ত এই যে 32 বছৰ পাৰ হৈ গৈছে ট্ৰাইথলনত এই যে 32 বছৰত আপোনালোকৰ অগ্ৰগতি অৰূপ কৃষ্ণ ঠাকুৰীয়ে কৈছে যে দেৱিকা শৰ্মাই সাউথ এছিয়ান ট্ৰাইথলনত চেম্পিয়ন অৰ্জন কৰিছে মাজতে মাধুৰ্য বৰাই মেডেল পাইছিলে সাউথ এছিয়ান পুৰুষ খেলুৱৈ হিচাপে তাৰপিছত অলেখ খেলুৱৈ ওলাইছে যথেষ্টখিনি খেলুৱৈ ওলাইছে এই 32 বছৰীয়া পৰিক্ৰমাক লৈ পেলাই আপুনি কি ক'ব 32 বছৰে ধৰক আমাৰ ট্ৰাইথলনৰ পৰা এতিয়াও বহুত ল'ৰা ছোৱালী ওলাইছে বহুত ল'ৰা ছোৱালী ভাল ভাল চাকৰি পাইছে জীৱিকাৰ সন্ধান হৈছে সিহঁতে অকণি আমাৰ ইয়াৰ আগৰবাৰ গুৱাহাটী নেশ্যনেল গেমছত মেডেল পোৱা এজনী ছোৱালী মৰমী দাস এই আজিকালি এতিয়া অসম পুলিচত DSP হৈ কাম কৰি আছে তাৰপিছত আৰু মমী বৰ্মন আছিলে সূৰ্য ভানুটো NFL-ত কাম কৰে নিশ্চয় তাই এতিয়া একেবাৰে ব্ৰহ্মপুত্ৰ চৰৰ ছোৱালী মানে তাই গৰৈমাৰীৰ ছোৱালী আহি পেলাই নেশ্যনেল গেমছত মেডেল পায় এতিয়া ধৰক NFL-ত এটা ইণ্টাৰেষ্টিং কথা তাত অসমে প্ৰথমটো যদিও 91ত খেলিছিল প্ৰথম মেডেলটো পাইছিলে প্ৰথম পদকটো ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল গেমছৰ মাধ্যমেৰে 2007ত গুৱাহাটী মহিলাৰ দলগত মমী বৰ্মন মৰমী দাস আৰু সূৰ্য এই তিনিগৰাকীয়ে অসমক প্ৰথমটো পদক দিছিলে তাৰপিছত অজস্ৰ খেলে মই আহিছোঁ অৰূপ কৃষ্ণ ঠাকুৰৰ ওচৰলৈ এই যে নতুন খেলুৱৈ আহিছে নতুন খেলেৰে তেওঁলোকে প্ৰদৰ্শন উন্নত কৰিছে 2007ত তুষাৰ ডেকা আৰু আপোনাৰ অন্য কেইবাগৰাকীও খেলুৱৈ মেডেল পাইছিলে এই খেলুৱৈসকলৰ প্ৰস্পেক্ট সম্পৰ্কত আপুনি কওকচোন বাৰু তেওঁলোকৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল আমি আজি যোৱা বছৰ গুজৰাট নেশ্যনেল গেমছত আমাৰ অসমৰ দলৰ লগত মই মেনেজাৰ হিচাপে গৈছিলোঁ তাত আমি দেখা পালোঁ ট্ৰাইথলন খেলৰ বাকী যিবিলাক ষ্টেটৰ পৰা প্লেয়াৰ আহিছে মেক্সিমাম প্লেয়াৰৰ 25+ কাৰোবাৰ 30লৈকেও আমি প্লেয়াৰ দেখা পাইছোঁ ট্ৰাইথলনটো যিহেতু খুব টাফ গেম এই প্ৰেক্টিচ যিমান কৰিব যিমান সময় যাব যিমানে মেচিউৰিটি সিমানে আহিব এইটো খেলত গতিকে যিবোৰ ল'ৰা ছোৱালীয়ে মেডেল পায় তেওঁলোক যথেষ্ট অভিজ্ঞ আৰু বয়সতো তেওঁলোক চিনিয়ৰ আমাৰ যিখিনি আপকামিং ল'ৰা ছোৱালী আহি আছে আজি যিটো আমাৰ অসম দল তাত আমাৰ মেক্সিমাম 18ৰ পৰা 20-22 বছৰৰ ল'ৰা ছোৱালী গতিকে আমি সেই প্ৰেক্ষাপটত আমি অসমে 6 পজিশ্যন পাইছোঁ নেশ্যনেল এবাৰ কিছু আমাৰ চাইকেল কাৰিকৰী কিবা দিশত প্ৰব্লেম হোৱাৰ কাৰণে আমি ল'ৰাৰ শাখাত অকণমানত আমি ৰ'ব লগা হ'ল কিন্তু তাক লৈ আমি আক্ষেপ কৰা নাই ভৱিষ্যত দিনত আমি এইবাৰ গোৱা নেশ্যনেল গেমছত আশাবাদী যে আমি এটা মেডেল আমি পাম ট্ৰাইথলনে
কাৰণটো কি কাৰণটো হ'ল ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট কষ্ট কৰে তেওঁলোকে মই মাজে মাজে গম পাওঁ গুৱাহাটীৰ পৰা ক্ষেত্ৰীলৈকে চাইকেল চলায় চাইকেল তেওঁলোকে প্ৰেক্টিছ কৰে সপ্তাহত প্ৰায় 3 দিন তেওঁলোকে কৰে আৰু সুইমিঙৰ ক্ষেত্ৰতো তেওঁলোকে ৰেগুলাৰ সুইমিং প্ৰেক্টিছ কৰে আৰু কিবা কাৰণত সুইমিং কিবা এদিন দুদিন বন্ধ হ'লেও প্লেয়াৰে মোলৈ ফোন কৰে যে এনেকুৱা হ'ল স্যাৰ আমাক খুলি দিব লাগে আমাৰ প্ৰেক্টিছ এদিন যদি মিছ হয় তেওঁলোকৰ টাইমিঙত যথেষ্ট খেলি মেলি হয় গতিকে টাইমিং গেম গতিকে তেওঁলোকে সম্পূৰ্ণৰূপে সদায় 24/7 তেওঁলোকে মানে নিশ্চয় একদম যথেষ্ট খুব সাধনা হিচাপে লৈছে বুলি ক'ব লাগিব কাৰণ তথাপিও দৰকাৰ চাইকেলখন মডাৰ্ণ চাইকেল আধুনিক চাইকেল হ'ব লাগিব যথেষ্ট সা সুবিধা থাকিব লাগিব তেতিয়াই কম্পিটিশ্যনত এনেকৈ আচল জোৰটো দিব পাৰে কিন্তু কথাটো হ'ল যে মই আকৌ আহিছোঁ আমাৰ দত্ত বৰুৱা জ্যোতিৰ্নাৰায়ণ দত্ত বৰুৱাৰ ওচৰলৈ আমাৰ মাধুৰ্য বৰা তাৰপিছত প্ৰীতিস্মিতা বৰুৱা তাৰপিছত আহিলে তুষাৰ ডেকা তাৰপিছত নিহাৰ নুপুৰ ডেকা এই তাৰপিছত দেৱিকা শৰ্মা এই আটাইবিলাক আহিছে এই যে অসংখ্য খেলুৱৈ আহি গৈছে এইটোত আপুনি কিমান সেই 91ত আপুনি যেতিয়া প্ৰথম ইন্ট্ৰডিউচ কৰিব গৈছিল তেতিয়া এই পৰিৱেশ হ'ব বুলি আপুনি অনুভৱ কৰিছিল নে বাৰু নহয় এইটোৱে পৰিৱেশ হ'ব বুলি আমি ইমান ভবা নাছিলোঁ আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছিল চাইকেলৰ আমাৰ মানে ট্ৰাইথলনত যিবিলাক চাইকেল ইউজ কৰে এই চাইকেলবিলাক বৰ দামী চাইকেল বহুত দামী বৰ কষ্টলি আৰু আমাৰ ভাগ্য ভাল কি নেশ্যনেল গেমছত গুৱাহাটীত যেতিয়া হয় তেতিয়া আমি মানে যথেষ্ট যুঁজ বাগৰ কৰি চৰকাৰৰ লগত আমাক 6খন চাইকেল দিছিল আমি তাৰ পৰা 6খন চাইকেল আজিৰ পৰা 16 বছৰ আগতে হয় এই চাইকেল কেইখন এইটো আমাৰ হাতত আছে তাৰে আমি চলি আছে বাৰু এইটো মোটামুটি ঠিকে মানে এতিয়াও 4খন চাইকেল আমি ইউজ কৰিব পৰা হৈছোঁ কিন্তু আপোনাৰ এটা 16 বছৰৰ ডিফাৰেন্সত চাইকেলৰ টেকনলজিটো যথেষ্ট বাঢ়ি গৈছে স্পীড বাঢ়ি গৈছে বিভিন্ন কাৰিকৰী মডাৰ্ণ টেকনিক কিছুমান ইউজ কৰি পেলাই চাইকেলবিলাক উন্নত কৰিছে এই 2007 চাইকেলখিনিয়ে কাম দিছে জানো অলপ বেছি কাৰণ আমি যদি চাইকেল কিনিব যাওঁ বজাৰত এখন আজিকালি চাইকেল এখনৰ দাম 3 লাখ 4 লাখ ইমান টকা দাম কম্পিটিশ্যন গতিকে ইমান ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহয় কিন্তু আমাৰ হাতত যিকেইখন চাইকেল আছে এতিয়াও সেইখন চৰকাৰে লোৱাৰ সময়ত বজাৰ 3.5 লাখ মান টকা আছিল দাম এই তিনিখন এতিয়াও অন্যতকৈ আমাৰ যথেষ্ট ভাল আমাৰ ষ্টেটৰ অৱস্থাটো যথেষ্ট ভাল কাৰণ বেলেগ বেলেগ ষ্টেটে তেওঁলোকৰ ল'ৰা ছোৱালী চাইকেল নিদিয়ে মই জনাত নিদিয়ে কিন্তু অকল ভাৰতৰ ভিতৰত আমাৰেই একমাত্ৰ ষ্টেট যে আমি আমাৰ ল'ৰা ছোৱালীক আমি চাইকেল দিওঁ নিশ্চয় এক সুন্দৰ কথা যে অসমৰ ক্ৰীড়া ক্ষেত্ৰ আগবাঢ়ি গৈছে যথেষ্টখিনি আৰু বিশেষকৈ ট্ৰাইথলনৰো অগ্ৰগতি যথেষ্ট মসৃণ সুন্দৰভাৱে আগবাঢ়ি গৈছে মাধুৰ্য বৰাই চেম্পিয়ন হৈছিল প্ৰীতিস্মিতা বৰুৱা আহিছে নুপুৰ ডেকা আহিছে নিহাৰ ডেকা আহিছে তুষাৰ ডেকা আহিছে দেৱিকা শৰ্মা আৰু শেহতীয়াভাৱে আৰু কেইবাগৰাকী বিশ্বজিৎ দাস নতুন ল'ৰা এজন আহিছে এইসকল খেলুৱৈক লৈ পেলাই আপুনি সম্পাদক হিচাপে আগন্তুক গোৱা নেশ্যনেল গেমছত কি আশা কৰিছে কিন্তু আগৰবাৰ নেশ্যনেল গেমছত গুজৰাটত কিন্তু অসমে এটা পদক পোৱা নাই এইবাৰ কেনেকুৱা পদক নোপোৱাৰ আমি কাৰণ হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিও যথেষ্ট নতুন তেওঁলোক অভিজ্ঞ হৈ আছে তাৰ উপৰিও চাইকেলৰ কথা আহিল চাইকেলবোৰ আজিকালি টেকনলজি বহুত আপগ্ৰেড হৈ থাকে বছৰি চাইকেলৰ টেকনলজি আপগ্ৰেড হৈ থাকে আমাৰ যিখিনি ল'ৰা ছোৱালী চাইকেল প্ৰেক্টিছ তেওঁলোকে আমাৰ চাইকেলেৰে কৰে আৰু কম্পিটিশ্যনৰ ক্ষেত্ৰত গাৰ্জেনবোৰেও তেওঁলোকক কিছু ল'ৰা ছোৱালীৰ গাৰ্জেনে চাইকেল ইণ্ডিভিজুৱেলি তেওঁলোকে লৈছে তথাপিও কিছু ক্ষেত্ৰত কি হৈ যায় চাইকেল যিহেতু আপগ্ৰেড হৈ থাকে চাইকেলত আমি অলপ সমস্যাৰ সন্মুখীন হওঁ বাকী সুইমিঙত ৰানিঙত আমি ঠিকে আছে আৰু মই অলপ আগতে ক'লো যে আমাৰ ট্ৰাইথলনৰ নেশ্যনেল লেভেলৰ যিটো মানে এজৰ আমি এবাৰ দেখা পালোঁ গুজৰাটত গোটেইখিনি আহিছিলে গোটেই তাত
আমাৰখিনি মানে কম বয়সীয়া মানে আচলতে আপুনি ক'ব মানে অনভিজ্ঞতাই গুজৰাটত সফল নহল কিন্তু এইবাৰ অভিজ্ঞতাই অনভিজ্ঞতাৰ মাজতো আমি ব্ৰঞ্জ মেডেলৰ আশাবাদী আছিলো চাইকেলত আমাৰ ল'ৰাৰ যাতে আমাৰ এটা ট্ৰাইথলনৰে হওক বা তাৰে মানে দুৰ্ভাগ্য বুলি নকওঁ ঠিক যাতে এটা অসুবিধা হ'ল যে আমাৰ সুমনজ্যোতি দাস যিজন মেইন আমাৰ ট্ৰাইথলনৰ প্লেয়াৰ ৰিলে টিমটোত আমাৰ আশা আছিলে সুমনজ্যোতি দাসৰ শাৰীৰিক অসুস্থতা আহিলে তাৰ ল'ৰাজনৰ মানে এটা বেমাৰ হ'ল এটা অসুখ এটা হ'ল হোৱাৰ কাৰণে মেডিকেল বোৰ্ডে তেওঁক মানে এলাউ নকৰিলে যাৰ কাৰণে আমি কম সময়ৰ ভিতৰত এজন সৰু ল'ৰা তাৰ 18 বছৰ হৈছে বিশ্বজিৎ দাস এই বিশ্বজিৎ ডেকা নুপুৰ ডেকাৰ ভায়েক সেই ল'ৰাটো কম দিনৰ ভিতৰত ইম্প্ৰুভ কৰি ইমান ধুনীয়া খেল দেখাইছে তাতে মানে প্ৰদৰ্শন কৰিছে সি তাক লৈ পেলাই মানে ইণ্ডিয়ান আৰ্মি হওক আমাৰ তুষাৰটোতো আছে প্ৰেক্টিচ কৰি থকা ল'ৰা মানে খুব কম সময়ৰ ভিতৰত ভাল ইম্প্ৰুভ হৈছে আৰু সকলোৱে উৎসাহ দিছে গতিকে সেই ল'ৰা ছোৱালীখিনিক লৈ পেলাই এবাৰ গোৱা নেশ্যনেল গেমছত আমি কিবা হয় ৰিলে টিমত ইণ্ডিভিজুৱেল হওক আমি এটা কিবা পাম বুলি আমি আশাবাদী নিশ্চয় এক সুন্দৰ কথা যে এইবাৰ ট্ৰাইথলনত সেই 2007ৰ যিটো আমাৰ ৰেকৰ্ড সেইটো নিশ্চয় স্পৰ্শ কৰিব আৰু আশা কৰিছো এক নতুন গতিৰে আগবাঢ়ি যাব মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছো এই যে দেবিকা শৰ্মা পোখৰা সাউথ এছিয়ান চেম্পিয়নশ্বিপত মেডেল পায় ব্ৰঞ্জৰ মেডেল প্ৰথম গৰাকী ছোৱালী নেশ্যনেল কম্পিটিশ্যনত এই কৃতিত্বটোৱে আপোনাক ভৱিষ্যতৰ অসমৰ ট্ৰাইথলনৰ খেলক কেনেকে কিমান সহায় কৰিব হয় আমাৰ এতিয়া যিবিলাক আৰু নতুন নতুন ল'ৰা ছোৱালী আহিছে তেওঁলোকে এতিয়া দেবিকা শৰ্মাক দেখি পেলাই তেওঁলোকে যথেষ্ট ধৰণৰ উৎসাহ পাইছে খালি এটা সমস্যা হৈছে কি দেবিকা শৰ্মাই এইবাৰ গৈ পেলাই যিখন চাইকেল ব্যৱহাৰ কৰিছে সেইখন চাইকেল ইমান এডভান্স চাইকেল নহয় ইমান উন্নত নহয় তেওঁ দেউতাকে কিনি দিছিল তেওঁ মোটামুটি 30,000 নে 35,000 টকাত কিনি দিছিল কিন্তু তেওঁৰ সমস্যা হ'ল কি তেওঁ আমাৰ এছ'চিয়েশ্যনৰ যি চাইকেল সেই চাইকেল ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ এই আমাৰ এছ'চিয়েশ্যনৰ যিকেইখন চাইকেল এই চাইকেলকেইখন হাইট মানে উচ্চতাটো বেছি উচ্চতাটো বেছি কাৰণে তেওঁ ছোৱালীজনী অলপ সৰু চাপৰ তাই মানে এই চাইকেল এতিয়া লাহে লাহে এই চাইকেল তাই ব্যৱহাৰ কৰিব নোৱাৰে বেলেগে এখন নিশ্চয় আমি এক সুন্দৰ কথা এই এখন ভাল চাইকেল উন্নত চাইকেল আমি আশা কৰিম আৰু ভাল খেলিবৰ কাৰণে মই অৰূপ কৃষ্ণ ঠাকুৰীয়াৰ ওচৰলৈ আহিছো যে বেছি সময় নাই খুব কম সময়তে উত্তৰটো বিচাৰিছো যে চৰকাৰৰ পৰা কেনেকুৱা সহায় দৰকাৰ এই যেহেতু চাইকেলৰ কথাটো ক'লে আমি চাইকেলৰ ক্ষেত্ৰত আমি সকলোৱে আলোচনা কৰিছো এইবাৰ আমাৰ এজিএম কিছুদিন আগতে হৈ গ'ল আমাৰ নতুন কমিটিৰ আমি এতিয়া চৰকাৰৰ ওচৰত আমি আবেদন জনাম চাইকেলৰ আমাক মানে কিছু যদি আমি চাইকেল পাওঁ 2-3খন চাইকেল যা চৰকাৰে আমাক যি মানে সহায় কৰে চাইকেল কেইখন পালে মই ভাবো যে আমাৰ অসম ট্ৰাইথলন দলটো বহু গুণে মানে আৰু আগবাঢ়ি যাব ভাল মই আহিছো ডক্টৰ ওচৰলৈ আপুনি কি আশা কৰে বাৰু হয় আমাৰ আজিকালি ধৰক খেলৰ জগতে হৈছে খুব টেকনলজিৰ গেইন টেকনলজি নহ'লে অকল গাল জোৰেৰে খেল নহয় নিশ্চয় গতিকে আমাৰ টেকনলজিকেল এডভান্সমেণ্টটো লাগিব চৰকাৰে যদি আমাক তেনেকৈ ধৰক উন্নত প্ৰযুক্তি লৈ চাইকেল যদি আমাক কেইখনমান দিয়ে তেতিয়া আমাৰ ল'ৰা ছোৱালী আৰু ইম্প্ৰুভ কৰিব নিশ্চয় এক সুন্দৰ কথা সহায় সকলোৱে আশা ৰাখে আশা কৰে আৰু চৰকাৰে যদি সহায় কৰে অসমৰ ট্ৰাইথলন আৰু আগবাঢ়ি যাব কথাটো হ'ল যে অসমৰ ট্ৰাইথলন এনেকুৱা এটা বিষয় এটা বহুত ডাঙৰ বিষয় যদিও খুব কম দিনৰ ভিতৰতে আমাৰ মাজত স্থান পাইছে ই যথেষ্ট ডাঙৰ বিষয় আলোচনা কৰিবলগীয়া যথেষ্টখিনি আছে কিন্তু আমি আজি কিছু সংখ্যকে আমি আলোচনা কৰিছো আৰু ইয়াৰ পিছত আপোনালোকক পুনৰ লগ পাম আৰু শেষত আপোনালোকক পুনৰ ধন্যবাদ জনাই মই আমাৰ ষ্টুডিঅ'লৈ উভতি গৈছো নমস্কাৰ